ল'ৰা মোক প্ৰহাৰ কৰিছিলে, তেওঁ জেলত গৈছিলে। দুজন ল'ৰা আপোনাৰ কৌশিক কাশ্যপ আৰু এজন ল'ৰা আপোনাৰ তেওঁলোকে বেলত বাহিৰত আছিলে। আৰু যিজন ল'ৰা জেলত গৈছিলে সেইজন ল'ৰাই জেলৰ পৰা ওলোৱাৰ দিনা ৰেলী কৰি পিনে ৰকিবুল হুছেইনৰ ঘৰত আহিছে আৰু ৰকিবুল হুছেইনে তেওঁক ফুলান গামোচাৰে সম্বৰ্ধনা জনাইছে জিন্স বৰাক মাৰাৰ কাৰণে। মই এনেকুৱা অপমানটো সহ্য কৰিবলৈ নোৱাৰোঁ। আজি ৰাজীৱ ভৱনৰ ভিতৰত এজন সংখ্যালঘুৱে মোৰ ওপৰত প্ৰহাৰ কৰিব আৰু আমাৰ নেতৃত্বই কোনো ধৰণৰ পদক্ষেপ নল'ব। ৰকিবুল হুছেইনৰ কথা শুনি পিনে মোৰতো স্বাভিমান আছে, মই সেই স্বাভিমান লান কৰিবলৈ নোৱাৰোঁ। মই নিজৰ ৰাজহাৰডাল বেকা কৰি পিনে ৰকিবুল হুছেইনৰ তলত মই তল হ'বলৈ নোৱাৰোঁ। বহুত দিন ধৈৰ্য ধৰি আছিলোঁ যে দলটোত কোনো ধৰণৰ পদক্ষেপ ল'ব। গৌৰৱ গগৈ ডাঙৰীয়াক মই বাৰম্বাৰ জনাইছিলোঁ, মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক বাৰম্বাৰ জনাইছিলোঁ, কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল। তাৰপিছত মোক কোনো ধৰণৰ দায়িত্বৰ পৰা মোক আঁতৰাই ৰখা হ'ল, মোক কোনো ধৰণৰ দায়িত্ব দিয়া নহ'ল। আমাৰ এটা নিয়ম আছে যে ৰাজ্যিক সভাপতি নিৰ্বাচনত যিসকল প্ৰাৰ্থী থাকে তেওঁসকলে যদি কিবা কাৰণত তেওঁলোকে যদি ৰাজ্যিক সভাপতি হ'বলৈ নোৱাৰে তেওঁলোকে উপসভাপতি হৈ যায়, কিন্তু মোক উপসভাপতি প্ৰাৰ্থীটো মোক নাৰাখা হ'ল। এইখিনি অকল আপোনাৰ ৰকিবুল হুছেইনৰ কথাৰ মৰ্মে। আৰু আজি NSY হওক, যুৱ কংগ্ৰেছ হওক, মহিলা কংগ্ৰেছ হওক, APCC হওক, সকলো ৰকিবুল হুছেইনৰ পকেটত আছে। আজি তানজিল হুছেইন এজন অলগদ্ধ, যোনে এটা শব্দ উচ্চাৰণ কৰিবলৈ নাজানে, যোনে এটা শব্দৰ বানান লিখিবলৈ নাজানে। আৰু সেইজন প্ৰাৰ্থীক, সেইজন ল'ৰাক আপোনাৰ চামুগুৰি সমষ্টিৰ প্ৰাৰ্থী বনাইছে। কিয় আমাৰ যোগ্য প্ৰাৰ্থী নাছিলে নেকি? তেওঁ হৈছিলে আমাৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ, বহুত গুৰুত্বপূৰ্ণ এটা পদবী। আমাৰ নৰ্থ ইষ্টৰ পৰা, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেই গুৰুত্বপূৰ্ণ পদবীটোত পাইছিলে, প্ৰথমতে পাইছিলে আমাৰ সন্মানীয় বিধায়ক সুশান্ত বুঢ়া ডাঙৰীয়া, বুঢ়া গোহাঁই ডাঙৰীয়া। দ্বিতীয়তে আমাৰ হৈছে তেওঁ ভাবিছে নেকি তেওঁৰ নামত হৈছে? তেওঁ একমাত্ৰ দেউতাকৰ নামত হৈছে আৰু আমাৰ ৰাষ্ট্ৰীয় যোনজন সভাপতি আছে তেওঁৰ পকেট গৰম কৰি পিনে হৈছে। তেনেকুৱা ধৰণৰ ৰাজনীতিত, তেনেকুৱা ধৰণৰ হেৰিত মই থাকিবলৈ নিবিচাৰোঁ। সেইবাবে আজি খুব দুখ মনেৰে মই এই দলটো ত্যাগ কৰিছোঁ। আৰু মই ইয়াৰ পৰা, এই মজিয়াৰ পৰা মই আহ্বান জনাইছোঁ, কংগ্ৰেছ দলক আহ্বান জনাইছোঁ, তানজিল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ, যদি সাহস আছে ছেপ্টেম্বৰ মাহত সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ নিৰ্বাচন হৈছে, যদি সাহস আছে গুৱাহাটীত জিকি দেখাওক। সন্দিকৈ মহাবিদ্যালয়ৰ নিচিনা এখন মহাবিদ্যালয় 10 বছৰ বা সংগঠন আছিলে, জিন্স বৰাই আনিছিলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা এখন বিশ্ববিদ্যালয় য'ত সংগঠন নাছিলে, কৌশিক কাশ্যপৰ নেতৃত্বত আজি সেই সংগঠন তাতে জিৰ' হৈ গ'ল। কৌশিক কাশ্যপ এজন মোক যোনে প্ৰহাৰ কৰিছিলে, 3জন মানুহ আছিলে। এজন আছিলে আপোনাৰ মিঠু আহমেদ, যোনজন এতিয়া যুৱ কংগ্ৰেছত সাধাৰণ সম্পাদক। এজন আছিলে কৌশিক কাশ্যপ, যোনজন NSY যে সভাপতি, আৰু এজন আছে আপোনাৰ সম্পাদক প্ৰিন্স বৰা, যুৱ কংগ্ৰেছত ছেক্ৰেটাৰী। মই আজি তেওঁলোকৰ কোনো এজনৰ নিৰ্বাচন খেলা অভিজ্ঞতা নাই, তানজিল হুছেইনৰো নিৰ্বাচন খেলা অভিজ্ঞতা নাই, নে নিৰ্বাচন খেলোৱা অভিজ্ঞতা আছে? কাৰণ নিৰ্বাচন খেলিবলৈ আপোনাৰ যিকোনো এখন চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা পঢ়িবলৈ লাগিব। তেওঁলোকেতো পঢ়ি পোৱা নাই, বাপেক পুতেকৰ মাকৰ পইচা আছে, তেওঁলোকৰতো নিজৰ হেৰি নাই, আপোনাৰ শিক্ষা নাই। সেইবাবে তেওঁলোকে প্ৰাইভেটত যাই পিনে পইচা দি পিনে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে। সাহস আছে যে মই ইয়াৰ পৰা আজি আহ্বান জনাইছোঁ, কৌশিক কাশ্যপ হওক, আজি মিঠু আহমেদ হওক, যোনজনক গামোচা পিন্ধাইছিল ৰকিবুল হুছেইন ডাঙৰীয়াই মোক প্ৰহাৰ কৰাৰ পিছত, আৰু তানজিল হুছেইন ডাঙৰীয়াক, ৰকিবুল হুছেইন ডাঙৰীয়াক। যদি গুৱাহাটীত সাহস আছে, এইবাৰ ছেপ্টেম্বৰত নিৰ্বাচন আছে, জিকি দেখাওক। মই ইয়াৰ পৰা আহ্বান জনাইছোঁ তেওঁলোকক। আৰু অকল ইয়াতে বুলি নহয়, আজি মোৰ পদত্যাগৰ পিছত আপোনাক মই কৈ দিছোঁ, গুৱাহাটীত NSY নিষ্ক্ৰিয় হৈ যাব। পৰ্যায়ক্ৰমে NSYৰ পদত্যাগ পত্ৰ আপোনালোকে পাব। এতিয়া আজি মই খুব কম সময়ৰ ভিতৰত আহি ইয়াতে উপস্থিত হৈছোঁ, কিন্তু মই আপোনাক আহ্বান তেওঁলোকক ইয়াৰ পৰা জনাম যে তেওঁলোকে সাজু হওক, ছেপ্টেম্বৰলৈকে তেওঁলোকে সাজু হওক। যদি সাহস আছে মোৰ লগত যুদ্ধ কৰক তেওঁলোকে। আৰু তানজিল হুছেইন ডাঙৰীয়াক কৈছোঁ, যদি সাহস আছে দেউতাকৰ নামটো ছাইডত থৈ পিনে নিজে ফিল্ডত নামি আহক মোৰ লগত যুঁজিবলৈ। মই এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলৈ বিচাৰোঁ। যদি আপোনালোকৰ ছাইডৰ পৰা কিবা আছে আপোনালোকে সুধিবলৈ।
মোক মাৰিছিলে মানে মোক ৰকিবুল হুছেইনৰ তৰফৰ পৰা ৰকিবুল হুছেইনৰ ফৈদৰ তৰফৰ পৰা মোক বাৰম্বাৰ ভয় ভাবুকি দিয়া হৈছিলে মই কৈ আছোঁ মোক ৰাজ্যিক সভাপতি প্ৰাৰ্থীৰ পৰা মোক যাবলৈ মনা কৰিছিলে মোক নিৰ্বাচন খেলিবলৈ মানা কৰিছিলে কিন্তু মই সেইটো বস্তু কেতিয়াও মানি লোৱা নাছিলোঁ মই সেইটো বস্তু তেওঁলোকক আওকাণ কৰিছিলোঁ ৰকিবুল হুছেইনে মোক মানা কৰিছিলে আৰু মই ৰকিবুল হুছেইনৰ কথাবোৰ আওকাণ কৰিছিলোঁ সেই আওকাণ কৰাৰ বাবে তেওঁলোকে এটা ফৈদৰ লগত আহি পিনে যিটো পৰিকল্পিতভাৱে আছিলে তেওঁলোকে মোক প্ৰহাৰ কৰিলে কাৰণ মোৰ যি সদস্য ভৰ্তিতা আছিলে সেইটো সকলোতকৈ অধিক আছিলে কাৰণ ৰকিবুল হুছেইনৰ পাৰ্টি আছিলে কৌশিক কাশ্যপ ডাঙৰীয়া যাৰ আপোনাৰ সদস্যতা আছিলে মোতকৈ কম কিন্তু আচৰিত ধৰণে এটা বস্তু গম পাব আপোনালোকে যে 17 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিলে অন্তিমটো দিন আছিলে কিন্তু মোক প্ৰহাৰ কৰাৰ পিছত যেতিয়া দেখা পালে যে কৌশিক কাশ্যপৰ মোতকৈ সদস্যতা কম আছিলে আকৌ ডেটটো এক্সটেণ্ড কৰি দিয়া হ'ল সেইটো সময়ত মই হস্পিটেলত এডমিট আছিলোঁ এনেকুৱা ধৰণৰ তেওঁলোকে এটা ষড়যন্ত্ৰ কৰা হ'ল কিন্তু তেনেকুৱা ধৰণৰ কৰিবলৈ নোৱাৰে যেতিয়া এটা সূচীত ওলায় যে এইটো অন্তিমটো দিন হয় যেতিয়া এটা নিৰ্বাচন খেলা হয় সেইটোৱে অন্তিমটো দিন বুলি আমি ভাবিছিলোঁ বা মানিছিলোঁ কিন্তু সেইটো অন্তিম দিন নকৰি পিনে মোক প্ৰহাৰ কৰি পিনে মোক হস্পিটেলত ৰাখি পিনে তেওঁলোকে ডেটটো এক্সটেণ্ড কৰি পিনে আকৌ তেওঁলোকে আওপকীয়াকৈ কৌশিক কাশ্যপৰ সদস্যতা ভৰ্তিটো বেছি কৰাই দিলে 2 এদিনত কাৰণ সেইটো সময়ত মই আছিলোঁ আপোনাৰ হস্পিটেলত আৰু যোনজন আমাৰ তত্ত্বাৱধায়ক আছিলে তেওঁ হয় ৰকিবুল হুছেইনৰ পকেটত থাকে তেওঁৰ নাম হ'ল কবিৰ আহমেদ মণিপুৰৰ পৰা আহিছে তেওঁ আগতেও আমাৰ তত্ত্বাৱধায়ক আছিল 2017 চনত তেওঁ ৰকিবুল হুছেইনৰ কথাৰ মতে উঠা বহা কৰে তেওঁ কোনো সংগঠন ইয়াতে কৰিবলৈ অহা নাই তেওঁ নিজৰ পকেট গৰম কৰিবলৈ আহিছে আৰু পকেট গৰম তেওঁলোকে ৰকিবুল হুছেইনৰ জৰিয়তে কৰি আছে তেওঁ মই গৌৰৱ গগৈক লিখিতভাৱে দিছিলোঁ যেতিয়া গৌৰৱ গগৈ দায়িত্ব পাইছিল মই গৌৰৱ গগৈক লিখিতভাৱে দিছিলোঁ মই আমাৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াক লিখিতভাৱে দিছিলোঁ মই আমাৰ কেচি ভেনুগোপাল ডাঙৰীয়াক মই লিখিতভাৱে দিছিলোঁ মই আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াক মই লিখিতভাৱে দিছিলোঁ সকলোৱে মোক আশ্বাস দিলে কিন্তু কোনো ধৰণৰ পদক্ষেপ নল'লে আজিলৈকে কিয়নো মই এজন সাধাৰণ ঘৰৰ ল'ৰা মোৰ মা দেউতা মোৰ কোনো গডফাদাৰ মোৰ কোনো নেতা নহয় মই এজন সাধাৰণ ঘৰৰ পৰা আহিছোঁ সাধাৰণ ঘৰৰ পৰা আহি এইখিনি কৰিব পাৰিছোঁ বাবে তেওঁলোকে আজি সেইটো বস্তু সহ্য হোৱা নাই সেইবাবে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নলয় কাৰণ ৰকিবুল হুছেইনৰ বিৰুদ্ধে যুঁজা আৰু সাহস নাই আমাৰ কোনো মানে আপোনাৰ যিসকল দায়িত্বত আছে যিসকল নেতৃত্বত আছে তেওঁলোকৰ সাহস নাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে মাত মাতা খুব সেইদিনা আপোনালোকে দেখা পাইছে ভূপেন বৰা ডাঙৰীয়াৰ কথা এবাৰো নুশুনিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা নুশুনিলে তেতিয়াহ'লে জিন্স বৰা কি পানীৰ মাছ জিন্স বৰাটো কোনোৱে নহয় তেওঁলোকে সাংসদ প্ৰাক্তন সভাপতি পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী জিন্স বৰা কি হয় মোৰ কথা শুনিবলৈ সাধাৰণ ঘৰৰ ল'ৰা ছাইড কৰাই দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221